আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লগত সদৌ অসম ছাত্ৰ সন্থা আমি স্থানীয় দল সংগঠন হিচাপে যিখন আমাৰ শাসিত বিজেপি চৰকাৰ আৰু বিটিআৰত শাসিত UPPL চৰকাৰ তেওঁলোকে যি ডাবল ইঞ্জিনৰ কথা কয় আচলতে আমাৰ মনত এটা কথা আহিছে যে ডাবল ইঞ্জিনৰ এটা ইঞ্জিনৰ কাম কৰা নাই কাৰণ যদি ডাবল ইঞ্জিনৰ চৰকাৰে হ'লহেঁতেন তেতিয়াহ'লে ডাবল ইঞ্জিনৰ ভাল কাম হ'ব লাগিছিল কাৰণ মহৰীপাৰালৈকে যদি ৰাস্তাটো হয় আৰু মহৰীপাৰা ইফালে আমি কি মানে অসমৰ মানুহ নহয় নেকি আৰু আমাক মাহিয়া চকুৰে চাই আছে তাৰমানে কাৰণ আমাৰ এই মহৰীপাৰাৰ পৰা বগামাটিলৈকে এই মানুহখিনিক মানে তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কাৰণ আমি তেওঁলোকক ভোট দিব লাগে ৰাইজে কিন্তু তেওঁলোকে আমাৰ ৰাইজৰ যিটো আমাৰ মানে মূল বস্তু ৰাস্তা এই ৰাস্তাটো তেওঁলোকে কৰি দিব পৰা নাই ৰাস্তাৰ অৱস্থা খুবেই বেয়া ইয়াত আমি গম পোৱা মতে বহুত মানে বেমাৰী মেডিকেলত নিহত ইয়াত ঢুকায় আৰু মানে মানুহে যেতিয়া স্কুলৰ ল'ৰা ছোৱালী যাব বহুত মানে এক্সিডেণ্ট হয় দুৰ্ঘটনা হয় তাৰ ফলত বহুত আমাৰ মানে অঞ্চলত বহুত মানে অপ্ৰীতিকৰ মানে যিবিলাক ক্ষতি হৈ আছে বা এই ৰাস্তাটোৰ কাৰণে মানুহ ভালদৰে অহা যোৱা কৰিব পৰা নাই বেপাৰ বাণিজ্যই হওক স্কুলীয়া ল'ৰা ছোৱালীয়ে হওক কলেজৰ ল'ৰা ছোৱালীয়ে হওক মানে অহা যোৱা কৰিব কোনো উপায় নাই যদি গুৰেশ্বৰলৈকে নাওকটাৰ পৰা মানুহ যায় বা বাঙালীপাৰাৰ পৰা গুৰেশ্বৰলৈকে যায় বা গুৰেশ্বৰৰ পৰা ইফালে আহে ধূলিৰে মানুহ লুতুৰ পুতুৰ হৈ যায় মানুহজনক চিনি নাপায় কোন মানুহ এইজন ধূলিৰে এনেকুৱা অৱস্থা হয় গতিকে আমি লাজ পাওঁ আৰু চৰকাৰখনে এটা কথাত লাজ পোৱা উচিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি তেওঁক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ অসমত যেতিয়া মানে ইয়াত বিধানসভা ইলেকশ্যন হৈছিল বা আমাৰ ইয়াত যেতিয়া মানে BTC বা BTR ইলেকশ্যন হৈছিল আমাৰ MCL ইলেকশ্যন হৈছিল পাৰিষদৰ ইলেকশ্যন হৈছিল তেতিয়া তেওঁলোকে আহি ইয়াত বিভিন্ন কথাৰ ফুলজাৰি মৰা কথা কয় তেওঁলোকে ডাবল লেনযুক্ত ৰাস্তা বনাই দিব ডাবল ইঞ্জিনে কাম কৰিব কিন্তু এটা ইঞ্জিনেও কাম কৰা নাই কাৰণ এই ৰাস্তাত আপোনালোকে জানে এই ৰাস্তাত মানে কিমান দ গাঁত মানে অসমৰ যিজন আমাৰ মানে অধ্যক্ষ আছে মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী তেখেতে ইতিমধ্যে তেখেতৰ ঘৰৰ ৰাস্তাৰে অৱস্থা যদি এনেকুৱা হয় তেখেতে মানে অসমৰ কি কাম কৰিব আৰু তেখেতে মানে সভাই সমিতি আহি নিজৰ অঞ্চলত মানে বিভিন্ন মানে ৰাইজৰ আগত কয় আমাৰ ৰাস্তাটো এবাৰ হৈ গৈছে চেঞ্চন হৈ গৈছে এনেকৈ কিমান মানুহক ঠকাই থাকিব আৰু আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আচলতে কাম কৰিব পৰা নাই তেখেতে চিফৰ দায়িত্বটো এনেই লৈ থৈ দিছে কাম একো কৰিব পৰা নাই কাৰণ ৰাইজে সন্তুষ্ট কৰিব পৰা নাই আৰু অসম প্ৰদেশ বিজেপিৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তেখেতে মানে অসম প্ৰদেশৰে মানে সভাপতি নে ৰঙিয়া সমষ্টিৰ সভাপতি তেখেতে যদি অসম প্ৰদেশৰে সভাপতি হয় তেখেতে গোটেই অসমকে গুৰুত্ব দিব লাগিছিল কাৰণ তেখেতৰ ইয়াত কৰিবলগীয়া আছে তেখেতে ইয়াত অহা যোৱা কৰি থাকে ৰাস্তাৰ যদি এনেকুৱা অৱস্থা হয় তেখেতসকলে মানে অসমৰ কি উন্নতি কৰিব গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগত সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত যদি ৰাস্তাৰ কাম অতি সোনকালে নকৰে বা চেঞ্চন নকৰে গতিকে অনাগত দিনত আমি ৰাইজক লগত লৈ এই অঞ্চলত আমি স্তব্ধ কৰি দিবলৈ বাধ্য হৈ যাম আচলতে সঁচাকৈ এটা দুখ লগা কথা যে আমাক আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাই সমিতি আমাক কথা দি থৈ গৈছিলে যে এই ৰাস্তাটো বাইহাটা চাৰিআলিৰ পৰা বগামাটিলৈকে এইটো 4 লাইন ৰাস্তা কৰি দিম বুলি তেখেতে কথা দি থৈ গৈছিলে কিন্তু আমি দেখা পালোঁ আজিলৈকে এই ৰাস্তাটোৰ কোনো ধৰণৰ মেৰামতি নহ'ল আজি ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা আপোনালোকে দেখা পাইছে বিভিন্ন খাল বাম ইয়াত মানে বিভিন্ন ধৰণৰ স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে ইয়াতে এনেকুৱা এটা পৰিৱেশত তেখেতসকলে চৰকাৰখনে আজি বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে এই ৰাস্তাটোৰ কাম কৰিলে কিন্তু মহৰীপাৰাৰ পৰা বগামাটিলৈকে এই পথছোৱা কি কাৰণত তেখেতসকলে আধৰুৱা কৰি এৰিলে কি কাৰণত তেখেতসকলে এই মানুহখিনিক গুৰুত্ব নিদিলে মাহিয়াৰ দৃষ্টিৰে চালে সেইটো আচলতে এটা লক্ষণীয় বিষয় হৈ পৰিছে গতিকে আমি প্ৰশ্ন কৰিম যে এই মানুহখিনি মানুহ নহয় নেকি তেখেতসকলৰ মনত গতিকে যদি তেখেতসকলে এনেকৈ মাহিয়াৰ দৃষ্টিৰে চাই অহা ইলেকশ্যনৰ সময় আহি আছে তেখেতসকলক এই উত্তৰ ৰাইজে নিশ্চয় দিব গতিকে আমি সকীয়াই দিছোঁ কম দিনৰ ভিতৰত যদি এই ৰাস্তাটো নকৰে তেতিয়াহ'লে আমি গোটেইখিনি আমি ৰাইজ ইয়াত লগ গৈ আমি বিভিন্ন দল সংগঠনে ইয়াত কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আজি চাওক আজি বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষ তেখেতৰ ইয়াতে বাসগৃহ হয় গতিকে তেখেতে এই ৰাস্তাৰে অহা যোৱা কৰি আছে সদায় গতিকে তেখেতৰ এটা এইটো থাকিব লাগিছিলে যে এই ৰাস্তাটোৰ এটা প্ৰয়োজন আছে এই ৰাস্তাটোৰে বিভিন্ন পৰ্যটক অহা যোৱা কৰে গতিকে তেখেতেও আজিলৈকে এই ৰাস্তাটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা পোৱা নাই গতিকে আমি সকীয়াই দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি সকীয়াই দিছোঁ তেখেতে চিফ হৈ পেলাই বিভিন্ন সভাই সমিতিয়ে তেখেতে উন্নয়নৰ কথা কয় বিভিন্ন মানে সভাই সমিতিয়ে কথা মানে ফুলজাৰি মাৰে গতিকে কিন্তু উন্নয়ন আমি দেখা পোৱা নাই কি ধৰণৰ উন্নয়ন কৰিছে তেখেতসকলে আমি দেখা পোৱা নাই কিন্তু বিভিন্ন আঁচনি উলিয়াই দি তেখেতসকলে জনসাধাৰণক মাধ মাৰ মাৰিছে গতিকে আমি আজি সকীয়াই দিছোঁ আপোনালোকক এই চেনেলৰ জৰিয়তে আমি এই চৰকাৰক সকীয়াই দিছোঁ যদি কম দিনৰ ভিতৰত এই ৰাস্তাটো যদি মেৰামতি নকৰে এই কম দিনৰ ভিতৰত এই ৰাস্তাটো যদি পথছোৱা যদি তেখেতসকলে বনাই নিদিয়ে তেতিয়াহ'লে আমি কিন্তু এই অঞ্চলৰ ৰাইজ লৈ আমি জংগী আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম